वेलकम बैक टू माय न्यू ब्लॉग। एया আজি আমি ৰেডি হৈছে গাঁও যাবলৈ। ভণ্টিও ৰেডি হৈ গ'ল। বহুত দিনৰ মূৰত প্লেনিং হৈছে যাবলৈ। এবাৰ বিহু গাঁৱত মানিম বুলি ভাবিছোঁ, সেইটোৰ কাৰণে এয়া ৰেডি হৈছে। এতিয়া আমি বাছ ষ্টেণ্ডলৈ গৈ আছোঁ। এয়া এতিয়া আমি আহি পালোঁ বাছ ষ্টেণ্ড। আৰু মোৰ বাছৰ কথা শুনিলে বহুত গাটো বেয়া লাগে, কাৰণ মই বাছত ট্ৰেভেল কৰিব নোৱাৰোঁ। সেইটোৰ কাৰণে অলপ গাটো বেয়া লাগি আছে। এয়া মাহঁতে টিকেট কাউণ্টাৰৰ ওচৰত ৰখি আছে। টিকেট কাউণ্টাৰৰ মানুহকেইটা নায়েই এতিয়া। টিকেট কাউণ্টাৰৰ মানুহকেইটা নহালৈকে অলপমান দেৰি ৰখিব লাগিব। আমি এয়া বাছ ষ্টেণ্ডতে ৰখি আছিলোঁ। ৰখি ভোক লাগি গ'ল, সেইটোৰ কাৰণে এয়া আমি এতিয়া গৈ আছোঁ হোটেলত। হোটেলত আমি শুকান ৰুটি খাইছোঁ, কাৰণ ট্ৰেভেল কৰা সময়ত মই বেছি তেল বস্তু খাব নোৱাৰোঁ, কাৰণ এনেও মাথা ঘূৰাই আৰু খালেতো হ'লেই আৰু সেইটো কাৰণে অলপ শুকান ৰুটিয়ে খাই লৈছোঁ। আৰু এয়া এতিয়া আমি ফাইনেলি বাছত উঠিলোঁ যাবলৈ। বাছত আহিলে মোৰ পূৰা মাথা ঘূৰাই, কিন্তু আজি অলপ কম ঘূৰাইছে। সেইটোৰ কাৰণে অলপমান ভিডিঅ'টো বনাই লৈছোঁ আহি পোৱাৰ আগে আগে। এয়া পালোহি আৰু আমি। ফাইনেলি গাইজ আমি আহি পাই গ'লোঁ গাঁও। এয়া মই ললিপপ খাই আছোঁ, মোৰ পূৰা জিভা কালাৰ হৈ গ'ল। এয়া আমি এতিয়া সোমাই আছোঁ ঘৰত। আমি প্ৰথমতে আহিছোঁ আবুহঁতৰ ঘৰত। এয়া বাছত বহুত গৰম লাগিছিলে, সেইটোৰ কাৰণে এয়া আহিয়ে অলপমান মই হাত ভৰি ধুই লৈছোঁ আগত। এয়া কাপোৰ চেঞ্জ কৰি আমি অলপমান ৰেষ্ট লৈ এতিয়া ওলাই আহিছোঁ মই বাহিৰৰ ফালে। এয়া আবুয়ে ভাত বনাই আছে আৰু মই বহি লৈছোঁ ওচৰতে। আবুহঁতৰ কাৰণ দুটা মেকুৰী আছিলে, ইমান কিউট কিউট। এয়া মই লগতে বহি আছিলোঁ। এয়া এইফালে আবুয়ে পূৰা ভাত বনোৱাত লাগি আছে আৰু মই খেলি আছিলোঁ মেকুৰীৰ লগত। এয়া ফাইনেলি আমাৰ ভাত বনাই হৈ গ'ল। এতিয়া আমি ভাত খাম। আজি মই বহুত হেপ্পী, কাৰণ মোৰ মূৰ ঘূৰাইছে বাছত আহোঁতে, কিন্তু ইমানো ঘূৰোৱা নাই। আজি ফাৰ্ষ্ট টাইম মই বহুত ধুনীয়াকৈ আহিছোঁ বাছত, কাৰণ নহ'লে এনেই যেতিয়া মই আহোঁ বাছত মোৰ অৱস্থাই বেয়া হৈ যায়, উঠিবলৈ নোৱাৰোঁ মই এদিনটো পূৰা। তো গাইজ আমি এতিয়া অলপমান ৰেষ্ট ল'ম, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে মোক যোনে যোনে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰা নাই তেওঁলোকে মোক কৰি ল'ব। আহিছোঁ এতিয়া, বাই বাই।